জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তিলাপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী মাৰুতিৰ খুন্দাত বাইক আৰোহী গুৰুতৰ আহত। বাইক আৰোহীয়ে গোৱালপাৰা অভিমুখে গৈ আছিল আৰু চাৰিচকীয়া বাহনখন ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলত বাইক আৰু চাৰিচকীয়াৰ 4জন গুৰুতৰভাৱে আহত হৈছে। পিছত ঘটনাস্থলীত স্থানীয় ৰাইজ আহত কেইগৰাকীক বিলাসীপাৰা অসামৰিক চিকিৎসালয়লৈকে প্ৰেৰণ কৰিছে। পিছত উন্নত চিকিৎসাৰ বাবে আহত কেইগৰাকীক বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈকে প্ৰেৰণ কৰে। আহত কেইজন এতিয়ালৈকে চিনাক্ত হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম এনি। আমাৰ তিলাপাৰা বজাৰখন যে আছে, বজাৰখন পাৰ হৈ আহি এটা ব্ৰিজ আছিল, তাতে এটা মাৰুতি কাৰ আৰু বাইক মুখামুখি সংঘৰ্ষ কৰে। তাৰপিছত 3জন আছিল বাইকত, 3জন গুৰুতৰভাৱে খুব আহত হৈছে। গাড়ীৰ যিবিলাক মানুহ আছিল সেইবিলাক মানুহ ঠিকে আছে। মানুহবিলাক ক'ত নি আছে? মানুহবিলাক হস্পিটেলত লৈ আহিছে। তাতে পৰি আছিল। মাৰুতিবিলাক না তাতে আছে। টোটেল কেইজন আগত? 3জন। এতিয়া ক'ত আছে? এতিয়া হস্পিটেলত আছে, বিলাসীপাৰা হস্পিটেল। গুৰুতৰ আহত হৈছে।